সন্ধানহীন হৈ থকা ভাৱনা শৰ্মাৰ ডাঙৰ খবৰ আৰু সন্ধান লাভ কৰা হৈছে শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ শিলঙত পোৱা গৈছে ভাৱনা শৰ্মাৰ সন্ধান ভাৱনা শৰ্মাক এটা ঘৰত আবদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰা হৈছে আৰু এই খবৰৰ পিছতে শিলঙলৈ ৰাওনা হৈছে ভাৱনাৰ পৰিয়াল এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো যিহেতু সন্ধানহীন হৈ পৰিছিল এইগৰাকী যুৱতী আৰু তাৰ পাছতে চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছিল পৰিয়ালৰ লোকলৈ মাত্ৰ এটা মেছেজ কৰিছিল আই এম ইন ডেঞ্জাৰ আৰু তাৰ পিছতে সন্ধানহীন হৈ পৰিছিল কোনো লোকে আচলতে কি ঘটিছিল ভাৱনা শৰ্মাৰ সৈতে তাক লৈ চিন্তাত পৰিছিল পৰিয়ালৰ লোক আৰু অৱশেষত এই ভাৱনা শৰ্মাৰ খবৰ আমি লাভ কৰিছো সন্ধানহীন হৈ থকা শিক্ষয়িত্ৰীগৰাকীৰ এতিয়া বৰ্তমান সময়ত তথ্য লাভ কৰা হৈছে শিলঙত পোৱা গৈছে ভাৱনা শৰ্মাৰ সন্ধান ভাৱনা শৰ্মাক এটা ঘৰত আবদ্ধ কৰি ৰখাৰ খবৰ আৰু এই খবৰৰ পিছতে শিলঙলৈ ৰাওনা ভাৱনাৰ পৰিয়াল আৰু যেহেতু ভাৱনা শৰ্মা সন্ধানহীন হোৱাৰ পিছতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল 28 মাৰ্চতে বিদ্যালয়ৰ পৰা পদত্যাগ কৰা ভাৱনা শৰ্মাই সন্ধানহীন হৈ পৰিছিল দিনৰ 11 বজাত এখন কেবত গৈ থকাৰ সময়তে ঘৰৰ পৰিয়ালৰ লোকলৈ মেছেজ দিছিল যে আই এম ইন ডেঞ্জাৰ আৰু তাৰ পিছতে আচলতে কি ঘটিছিল বা কেবৰ লোকে কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল নেকি ভাৱনা শৰ্মাৰ সৈতে বা কি আছে এই ঘটনাৰ ৰহস্যৰ তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে আৰু অৱশেষত আমি দেখিবলৈ পাইছো সেই ভাৱনা শৰ্মাৰ খবৰ বৰ্তমান সময়ত লাভ কৰা হৈছে সন্ধানহীন হৈ থকা ভাৱনা শৰ্মাৰ খবৰ লাভ কৰা হৈছে এবাৰ শিলঙত থকাৰ তথ্য পোৱা গৈছে আৰু এই খবৰ লাভ কৰাৰ পিছতেই শিলঙলৈ বুলি ৰাওনা হৈছে ভাৱনাৰ পৰিয়াল এই মুহূৰ্তৰ ডাঙৰ খবৰ সন্ধানহীন হৈ থকা ভাৱনাৰ শৰ্মাৰ ডাঙৰ খবৰ শিক্ষয়িত্ৰীগৰাকীৰ সন্ধান বৰ্তমান সময়ত লাভ কৰা হৈছে শিলঙত পোৱা গৈছে ভাৱনা শৰ্মাৰ সন্ধান ভাৱনা শৰ্মাক এটা ঘৰত আবদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰা হৈছে আৰু সেই খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোক এতিয়া ৰাওনা হৈছে শিলঙলৈ বুলি যি অঘটন আচলতে ঘটিছিল বা বিভিন্ন লোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছিল যে ভাৱনা শৰ্মাৰ সৈতে আচলতে কি ঘটিছিল হঠাৎ কিয় এনে এটা মেছেজ কৰাৰ পিছতে ভাৱনা শৰ্মাৰ সন্ধান পোৱা নাছিল ক'ত আছে ভাৱনা শৰ্মা এনে ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হোৱাৰ মাজতে এই ভাৱনা শৰ্মাৰ শিক্ষয়িত্ৰীগৰাকীৰ সন্ধান বৰ্তমান সময়ত লাভ কৰা হৈছে শিলঙত পোৱা গৈছে ভাৱনা শৰ্মাৰ সন্ধান ভাৱনা শৰ্মাক এটা ঘৰত আবদ্ধ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে আৰু সেই তথ্য লাভ কৰাৰ পিছতেই লগে লগে শিলঙলৈ বুলি ৰাওনা হৈছে এতিয়া ভাৱনা শৰ্মাৰ পৰিয়াল যিহেতু কিডনেপিঙৰ ঘটনা নেকি এনে ধৰণৰ বিভিন্ন প্ৰশ্ন আমি উত্থাপিত হোৱা দেখিবলৈ পাইছো আৰু সেই সন্ধানহীন হৈ থকা শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ বৰ্তমান সময়ত খবৰ লাভ কৰা হৈছে যিগৰাকী শিক্ষয়িত্ৰীয়ে মেছেজ দিছিল আই এম ইন ডেঞ্জাৰ বুলি আৰু তাৰ পিছৰ পৰা সন্ধানহীন হৈ পৰিছিল কি ঘটিছিল ভাৱনা শৰ্মাৰ সৈতে তাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন বা আৰক্ষী অনুসন্ধান চলাইছিল আৰু অৱশেষত আমি দেখিবলৈ পাইছো এই ভাৱনা শৰ্মাৰ শিক্ষয়িত্ৰীগৰাকীৰ খবৰ বৰ্তমান লাভ কৰা হৈছে শিলঙত আছে ভাৱনা শৰ্মা এটা ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ তথ্য লাভ কৰিছে পৰিয়ালৰ লোকে আৰু এই খবৰ লাভ কৰাৰ পিছতেই পোনে পোনে শিলঙলৈ বুলি ৰাওনা হৈছে এতিয়া ভাৱনাৰ পৰিয়ালৰ লোক মানে ৰাতিপুৱা মই ফুৰিবলৈ আহোঁতে মাকক লাগ পালো মাকক লাগ পাওঁতে মই সুধিলো বাইদেউ কিবা মাজনী খবৰ পালে নেকি তেতিয়া বাইদেউ কৈছে নাই পোৱা তাৰপিছত আমি আৰু ক'লো য'তে আছো কলমে আছে আপুনি চিন্তা নকৰিব সেনেকৈ ক'লো তাৰপিছত এতিয়া নটা মানত শুনা পালো এই শ্বিলঙত ওলালে বোলে কোনোবা বেংকৰ তলত ৰুমত এটা আবদ্ধ কৰি ৰাখিছে তাৰপিছত তাৰে কোনোবা আৰু লেডি এজনীয়ে অহা যোৱা কৰোঁতে হয়তো কান্দিছে কান্দোতে শুনা পালে তাই হেল্প খুজোঁতে মাইকীজনী মোবাইলটো দিয়ে শিক্ষিত ছোৱালী তাই মোবাইল নম্বৰটো মনত থাকিবই ন সেনেকৈ আৰু ফোন কৰি মা মই শ্বিলঙত আছোঁ মোক তোমালোকে লৈ যোৱা সেই বুলি সেইখিনিয়ে শুনিছোঁ আৰু তাত বাহিৰে বেলেগ হোৱা নাই ছোৱালীজনীটো অমাহিক কিন্তু বিৰাট ভদ্ৰ আৰু বিৰাট ভাল ছোৱালী আমাৰ নিজৰে বেয়া লাগিছে নিজৰ ছোৱালীৰ নিচিনা দেখা পালি মাতে আণ্টি আহিলে আণ্টি ক'ৰবাত যাব আমিও সুধো মাজনী ক'ৰবাত যাবা নেকি নাই কলেজত যাম কিন্তু ৰাতিপুৱা দেউতাকে সদায় অনা নিয়া কৰে তো কালি কি তাইৰ মানে কপালখন বেয়া আছিল সেইটো মানে নাজানো ভগৱান জানে একমাত্ৰ নাযায় দেউতাকে ৰাতিপুৱা সদায় থব যায় আৰু গধূলি এতিয়া আনিব যায় তেওঁ স্কুলৰ পৰা মেছেজ আহিছিল দৰমহাৰ কাৰণে বোলে দৰমহা আনিব মাতিছে বোলে সেইকাৰণে গৈছে আৰু দৰমহা আনিব এতিয়া জালুকবাৰীলৈকে উবেৰত যাবলৈ ক'লা ৰেপিডত তাৰে পিছত সিফালে বা কেনেকে কি হ'ল সেইখিনি আমি তাইক বোলে বেংকত ষ্টেট বেংকত তলত বোলে হেৰিত আছে ৰুম আছে তাতে বোলে ভৰাই থৈ গৈছে তাৰপিছত আৰু ৰাতিপুৱা বোলে কাম কৰা এজনী আহিছিলে
কান্দিছে বোলে, কান্দা শুনি তাৰপিছত বঙালী মাইকী হয় ক'ত আহিছিলে বেংকলৈ য'ত মানে শ্বিলঙত য'ত থৈছিলে তাইক হয় সেই বেংকত মানে তাই মানে কান্দিছে বোলে, কান্দা শুনি পেলাই মাইকীজনী বোলে চালে, চোৱাৰ পিছত তাইক বোলে লৈ আহিছে, আনি তাই মাইকীজনী ঘৰলৈ লৈ গৈছে, নিয়াৰ পিছত ফোন কৰিছে বোলে মাকক, তেতিয়া আমি গম পালো। এতিয়া পাইছে নেকি পাইছে, এনে ভাওনা পাইছে, ক'ত পাইছে শ্বিলঙত পাইছে, বেংকত বেংকত পাইছে কোনোবাই লৈ গৈছিলে নেকি লৈ গৈছিলে কোনোবাই, কোনে লৈ গৈছিলে সেইটো নাজানো, সেইটো ওলা নাই কিন্তু। আপুনি একদম নিশ্চিত যে পাইছে পাইছে বুলি ক'লে, আমি শুনিছো যে পাইছে বেংকৰ হেৰি তাতে মানে বঙালী মাইকী এজনী ফোন কৰিছে বুলি কৈছে, তাই ফোন হেৰি মোবাইল হেৰি দি এতিয়া গৈছে আনিবলৈ, আহিলে ঘৰৰ মানুহ গৈছে আনিব গৈছে, পুলিচো গৈছে পুলিচ যোৱা আমাৰ এখেতে দেখিছে, হয়। আৰু দাদাটো ৰাতিপুৱাই গৈছে, হয়। ৰাতিপুৱা বাইদেউ যোৱা বুলি ক'লে, মানে আপুনি ঘৰৰ মানুহৰ পৰা নিশ্চিত যে তেওঁ পাইছে পাইছে বুলি কিন্তু শুনিছো আৰু। 11:19 প্ৰথমটো, দ্বিতীয়টো 11:20 মা আই এম ইন ডেঞ্জাৰ, মোক বচোৱা। ইহঁত দিয়া নাই, মোৰ পইচা চব লৈ ললে, আহ, এতিয়া মোকো লৈ লব। তাৰপিছত মই ভাবিছো যে তাই যোৱাৰ সময়টো চাই পেলাই মেছেজটো চাই মই ভাবিছো তাই চাগে স্কুলখনত গৈছে, গতিকে স্কুলতে তাই বিপদত পৰিছে, তেওঁলোকে পইচাটো যিহেতু দিয়া নাছিল, গতিকে তাইক চাগে পইচাখিনি লৈছে, ভাবা নাই মানে বহুত বেয়াটো। তাৰপিছত মানে মোবাইলটো চাইছো চুইচ অফ, তেতিয়া মানে লগে লগে মানে হাজবেণ্ড আৰু মই, এইটো 12:15 মানতহে মই আচলতে মেছেজটো চালো, হাজবেণ্ড আৰু মই লগে লগে মানে আমাৰ বন্ধু এজনক ফোন কৰি লগে লগে আমি তেওঁৰ স্কুললৈ গলো, স্কুলত যদি কিবা জেনচেও কৰে আমি তেতিয়াহ'লে এটলিষ্ট যাম আৰু মানুহ লগত। স্কুলত যাই পেলাই তেওঁলোকে ফাৰ্ষ্ট মানে ৰেজিষ্টাৰ চিকিউৰিটিয়ে দেখুৱালে, ৰেজিষ্টাৰত তাইৰ চিগনেচাৰ নাই, পিছে আমাৰতো ভিজিটৰৰ এতিয়া যিহেতু তাই এমপ্লয়ী নহয়, গতিকে ভিজিটৰ ৰেজিষ্টাৰত মানে তাৰ পৰা ৰেজিগনেশ্যন দিছিলে ৰেজিগনেশ্যন দিছে। কেতিয়া দিছিলে এইটো এই যোৱা মাহত যোৱা মাহত যোৱা নাই, আৰু এই মাহত 1 তাৰিখৰ পৰা যোৱা নাই, মানে চেলাৰীটো যে তাই হোল্ড কৰি থৈছে, আজি একমাত্ৰ সেই চেলাৰীটো ল'ব বুলিয়ে গৈছিলে তাই। আচ্ছা তাৰপিছত 11:20 যেতিয়া সেই মেছেজটোৰ পিছত আমাৰ মানে মোৰে কাম কৰা নাই, তাৰপিছত আমি যেতিয়া স্কুলত নাই যোৱা বুলি গম পালো, লগে লগে আমি মানে অলৰেডি আমাৰ গোটেই ফেমিলি মেম্বাৰ বিলাকে চবৰে হাতত আমি মানে মেছেজটো দি দিলো, তেওঁলোকে মানে কৰি পেলাই অলৰেডি পাৰ্থসাৰথী মহন্ত ছাৰ ইয়াত মানে তেখেতে ইনভলভ হ'ল, তেখেতে বলিন দেউৰী ছাৰ জালুকবাৰীৰ মানে DCP। হয় ডিচিপি, তেখেতলে আমাক মানে আহিব দিলে, আমি তাতে আছো ইমান দেৰি ৰাতিপুৱাৰ পৰা, মানে দুপৰীয়াৰ পৰা, আৰু যেতিয়াৰ পৰা আমি গম পাইছো। তাৰপিছত লগত কাম কৰিছিলে আগতে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলত, তাৰপিছত তাই স্কুল যাম বুলি কৈছে, আমিও আৰু ভবা নাই, আনদিনা দেউতাকে থয়, আজি কিন্তু দেউতাকে নাই যোৱা, তাই মানে উবেৰ বুক কৰিবলৈ চালে, উবেৰ লাগা নাই বুলি ক'লে, মোক কৈছে যে উবেৰ লাগা নাই, গতিকে মই বোলো কেনেকে যাবা, কৈছে যে চাওঁ মই কেনেকে যাব পাৰো, এইখিনি জালুকবাৰী বেছি দূৰ নহয়, জালুকবাৰীৰ পৰা পাই যাম আৰু গাড়ী চাড়ী। কেইটামান বজাত ঠাইটো এইটো 11টা মানৰ কথা। তাৰপিছত মোলে এটা মেছেজ আহিছে 11:19 প্ৰথমটো, দ্বিতীয়টো 11:20 মা আই এম ইন ডেঞ্জাৰ, মোক বচোৱা। কিন্তু যেতিয়া মানে মোৰলে অহা মেছেজটো পাই ফোনটো ক'ত পেলাই, চুইচ অফ হৈছে কিবা গম পাইছে মোৰলে মেছেজ মানে অহাৰ পিছত মানে ফোনটো চুইচ অফ, সেইখিনি সময়ত লোকেশ্যনটো দেখুৱাইছিলে শুক্লেশ্বৰ, হয় তাইৰ স্কুল হৈছে আজাৰা এয়াৰপৰ্টৰ ফালে, গতিকে তাইক মানে ন ডাউট তাইক কিডনেপ কৰিছে, গতিকে তাইক তাৰপিছত লোকেশ্যনটো সেই মানে শুক্লেশ্বৰ মানে এই আপোনাৰ ফেঞ্চি বজাৰ এই এৰিয়াটোৰ এইখিনিতে। তাৰপিছত মানে এতিয়া তেওঁলোকে মানে ট্ৰেক কৰিবলৈ চাইছে, ফোনটো চুইচ অফ হলে মানে ট্ৰেক কৰিবলৈ দিগদাৰ হয়, কি কয় চাই আছে তথাপি। শেষ লোকেশ্যন আপোনালোকে শুক্লেশ্বৰত পাইছে, হয়, তাৰপিছত কিয় নৰ্থ গুৱাহাটীৰ কথাটো ওলাইছে নৰ্থ গুৱাহাটী বুলি এবাৰ অভয়পুৰী আহিছে, অভয়পুৰ হয় গতিকে সেইটো এটা ভাবিছো আমি যে নৰ্থ গুৱাহাটীৰ ফালে মানে কি কৈছে যে এইটো বোলে মোবাইল টাৱাৰৰ বোলে কেতিয়াবা লোকেশ্যন এনেকে আহি যায়। হয় তাৰপিছত লাষ্ট এতিয়া মানে কিবা এটা এনেকুৱা খবৰ এটা পাই বৰবৰী বুলি পেলাই, আচ্ছা তেওঁলোকে মানে এতিয়া তাত বৰবৰীত মানে গৈ আছে এতিয়া, এতিয়া আৰু তাৰ পিছত আমি একো পোৱা নাই, সেইটো মানে লাষ্ট কিবা আপোনালোকে ইয়াৰে ওচৰতে থকা কিবা আপোনালোকে চাইছে আমি চাইছো, তাই কিন্তু এইখিনিত উঠা নাই, হয় এইখিনিত মানে হয়তো তাই কলো নহয় কেবাচি তাই পোৱা নাই ঘৰৰ পৰা, তাই মোক কৈছে যে হ'ব মই এইখিনি জালুকবাৰীলৈকে, আমাৰ এইখিনি ৰাস্তা পাৰ হলে তাই চাগে মেজিক চেজিকত যাব আৰু জালুকবাৰীলৈ, তাৰপিছত সেইখিনিতো বাছ চাছ এভেইলেবল, গতিকে আমি একদম মানে কোনো ধৰণ আমাৰ ভাবেই নাই, মই ঘৰত আছো ভাত বনাই তাৰপিছত মানে ফোন যেতিয়া হঠাৎ চাই দেখিছো এইটো মানে একদম ভয়ংকৰ ঘটনা। আপুনি নেকি কিবা তেনেকুৱা নাই, কাৰো
আৰু সন্দেহ নাই। এতিয়া মই ভাবিছো যিখন হয়তো উবেৰ ৰাইড কেঞ্চেল কৰিছে তেওঁলোকে নেকি কিবা এটা ইয়াৰ লগত জড়িত হৈ আছে নেকি। এনেই থাকিব পাৰে নহয়, নেকি? তেওঁৰ বয়ফ্ৰেণ্ড আমাৰ লগত মানে বৰ্তমানো লাগি আছে। আচ্ছা হয়। এতিয়া প্ৰশাসনক কি জনাব? আৰু প্ৰশাসনে তেখেতসকলৰ কাম চলি যিমানখিনি আছে। কৰি আছে মই আৰু কম আৰু বেলেগেও চবে মই ভগৱানক মই মানে এটাই কৈছো আৰু আপোনাৰ জৰিয়তে যে চবে ছোৱালীজনীৰ কাৰণে প্ৰে কৰক আৰু যাতে ছোৱালীজনী ভালে কুশলে। সুকলমে আহি ঘৰ পায়। আচ্ছা মই আৰু মাক হিচাপে আৰু কি কৰিম মই যথেষ্ট হয়, মানে হয়। ঠিক হ'ব পাৰে। কৰোঁ।